আজি আমি মৰাণত যি আমি চুকাফা দিৱস আয়োজন কৰিছোঁ কেন্দ্ৰীয় চুকাফা দিৱস এই পবিত্ৰ স্থলৰ পৰা এটা কথা আমি অৱগত কৰিব বিচাৰিছোঁ, চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ। আচলতে চাউলুং চুকাফা 16 আঘোণত আহি এই ভূখণ্ডত তেওঁ পদাপন্ন হৈছিলে আৰু আমি সেই 16 আঘোণটোহে চৰকাৰৰ অসম দিৱস পালন কৰিব কৈছোঁ। আমি দেখোঁ যেতিয়া 2 ডিচেম্বৰ হয় তেতিয়া কেতিয়াবা 15 আঘোণ পৰে, কেতিয়াবা 14 আঘোণ পৰে। একচুৱেলি চাউলুং চুকাফা আহিছিলে 16 আঘোণ তাৰিখে আৰু সেই 16 আঘোণটোকে অসম দিৱস হিচাপে ঘোষণা কৰিবলৈ আমি অসমৰ এজন প্ৰভাৱশালী মুখ্যমন্ত্ৰী যাৰ দক্ষতা আছে সকলো দিশতে তেওঁ পাৰ্গত তেখেতক আমি এই দিৱসটি 16 আঘোণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। টাই আহোম যুৱ পৰিষদ মুকলি কুইজ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম আৰু আহি টাইপৰ অনুষ্ঠান প্ৰায় অসমলৈ 2 বজাৰ লগে লগে মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। গতিকে আমি অনুষ্ঠিত হ'বলগীয়া কাৰ্যসূচী আমাৰ আৰম্ভ হ'ব আৰু সন্ধিয়ালৈ আমি অল আছাম বডি বিল্ডিং কম্পিটিশ্যন চুপাৰফা অনুষ্ঠিত কৰা হ'ব আৰু কাইলৈ তেনেধৰণৰ বিভিন্ন প্ৰতিযোগিতা সাজপাৰ লগতে নিশালৈ সাংস্কৃতিক সন্ধিয়া আৰু পৰহিলৈ বাইৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে মুকলি সভা সন্ধিয়ালৈ আৰু তেনেধৰণে সন্ধিয়ালৈ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান থাকিব। আৰু আমাৰ আজি আমি বিশেষ সংবাদ মাধ্যমৰ যোগেদি দুটামান কথা ক'ব বিচাৰিছোঁ যে চাউলুং চুকাফা দিৱসটো প্ৰায় বিগত বহু বছৰ অনুষ্ঠিত কৰি আহিছে আৰু ইয়াৰ অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ মূল লক্ষ্য আৰু উদ্দেশ্যই হৈছে চাহান এই যিজন চাউলুং চুকাফাৰ যি আদৰ্শ নীতিক আমি অসমৰ প্ৰেক্ষাপটৰ বাহিৰত ভাৰতৰ প্ৰেক্ষাপটত বা বিশ্বৰ প্ৰেক্ষাপটত তেওঁ চিনাকি কৰি দিয়া এটা আমি প্ৰয়াস কৰিছোঁ প্ৰায় আৰু আশা কৰিছোঁ এই চাউলুং চুকাফা দিৱসৰ যোগেদি চাউলুং চুকাফাৰ যি বীৰত্বৰ কাহিনী গোটেই আচলতে অসমক যি একত্ৰিত কৰাৰ যি ভূমিকা বৰ অসম সৃষ্টি কৰাৰ যি ভূমিকা এয়া যাতে বিশ্বই জানক ভাৰতবৰ্ষই জানক এয়া আমাৰ প্ৰয়াস। আশা কৰিছোঁ আজি শুভাৰম্ভ হৈছে আৰু সফল 3দিনীয়া যি কাৰ্যসূচী সফল ৰূপায়ণ সৰ্বাংগ সুন্দৰ অনুষ্ঠানটো হওক এয়া আমি আশা কৰিছোঁ আৰু সকলোকে এই অনুষ্ঠানলৈ আমি টাইপাৰ কেন্দ্ৰীয়ৰ পৰা আদৰণি জনাইছোঁ। ধন্যবাদ। শেষৰ দিনৰ আমি বিশেষভাৱে বাইৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন ভূমিলৈ পৰিণত হ'ব এই তিলৈ গ্ৰাম্য ক্ৰীড়া প্ৰকল্প আৰু তাৰ পাছতেই আমি এই গধূলিলৈ মুকলি সভা আয়োজন কৰা হৈছে আৰু মুকলি সভাত অসমৰ জাতীয় জনগোষ্ঠী সংগঠনৰ মূল যিসকল সভাপতি সম্পাদক সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ আৰু আশা কৰিছোঁ এই অনুষ্ঠানটোৰ যোগেদি চাউলুং চুকাফাৰ যি তেওঁৰ আদৰ্শখিনি সম্পূৰ্ণৰূপে নতুন প্ৰজন্মগত বিস্তৃত ৰূপত ব্যৱহাৰ কৰে এয়া আমি আশা কৰিছোঁ। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।